নমস্কাৰ এই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আৰু এটা নতুন ভিডিও লৈ তোমালোকৰ ওচৰলৈ আহিছো আজি আমি পঢ়িম আমাৰ ভূগোল খণ্ডৰ আমাৰ পৰিবেশৰ তৃতীয়টি অংশ ঠিক আছে যোৱা ক্লাছত আমি দ্বিতীয়টি অংশ পঢ়িছিলো এতিয়া আমি তৃতীয়টি অংশত কি পঢ়িম চাও আহা ছাত্ৰ ছাত্ৰীসকল এইটো অংশত আমি পঢ়িম অজৈবিক উপাংশনো কি অজৈবিক উপাংশ কি হয় আমি যোৱা ক্লাছত জৈবিক উপাংশৰ বিষয়ে আলোচনা কৰিছিলো এটো ক্লাছত আমি অজৈবিক উপাংশৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ যিকেইটা মণ্ডল আছে জলমণ্ডল স্থলমণ্ডল আৰু বায়ুমণ্ডল তাৰে আমি বায়ুমণ্ডল আৰু স্থলমণ্ডলটো এটো অংশত পঢ়িম ঠিক আছে নতুনকৈ আমি আৰম্ভ কৰো আহাচোন পাঠৰ মাজলৈ যাও অজৈবিক উপাংশ আমি কি বুলি ভাবিম ঠিক আছে তোমালোকক কৈছিলুৱে যে বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল আছে ইয়াতে থকা অজীৱিত বস্তুবিলাক উপাদানবিলাক অজীৱিত উপাদান কি হয় অজীৱিত উপাদান কেইটা হৈছে ধৰা বায়ুমণ্ডলত আছে বায়ু সূৰ্যৰ পোহৰ তাৰ পিছত আৰু কি আছিলে মাটি তাপমান বায়ুমণ্ডল পানী এবিলাক আছে অজীৱিত উপাদান যিবিলাক পৰিবেশ তন্ত্ৰৰ বিষয়ে আমি পঢ়িছিলো পৰিবেশ তন্ত্ৰৰ বিষয়ে পঢ়িছিলো নহয় এই পৰিবেশ তন্ত্ৰৰ কি হয় বায়ু সূৰ্যৰ পোহৰ মাটি তাপমান বায়ুমণ্ডল পানী এবিলাক আমাৰ কি হয় বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডলত আমি দেখা পাওঁ হয়নে এইকেইটা বস্তু আমাৰ বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল আমাৰ জীৱমণ্ডলত আছে ঠিক আছে গতিকে পৰিবেশৰ অজৈবিক উপাদান কি কি হয় বায়ু মাটি আৰু পানী তিনটা বস্তুৱে থাকে অজৈবিক উপাদান কেইটা বায়ু পানী আৰু মাটি ঠিক আছে এতিয়া বায়ুমণ্ডল মানে কি হয় আমি বায়ুমণ্ডলৰ বিষয়ে আমাৰ পঢ়ি আহিছো হয়নে বায়ুমণ্ডল কি হয় বায়ুমণ্ডল হৈছে আমাৰ কি হয় পৃথিৱীখন ঢাকি ৰখাৰ বাবে বায়ুৰ পাতল তাপটোকে কি বুলি কয় বায়ুমণ্ডল কি হয় বায়ুমণ্ডল হৈছে পৃথিৱীখন ঢাকি ৰখাৰ বায়ুৰ পাতল তৰপটোকে আমাৰ পৃথিৱীখনৰ ওপৰতে এটা তৰপ আছে এই তৰপটোৱে আমাক পৃথিৱীখন ঢাকি ৰাখিছে বায়ুৰ এটা তৰপে আমাক ঢাকি ৰাখিছে এই তৰপটোৱে কি কৰিছে আমাৰ সূৰ্যৰ যিবিলাক বেয়া ৰশ্মি আছে সেই ৰশ্মিবিলাকৰ পৰা আমাক বচাই ৰাখিছে যেনেকে সূৰ্যৰ ৰশ্মিত অতি বেঙুনীয়া ৰশ্মিটো আহে হয়নে আমাৰ ওজন স্তৰ যিটো লেভেল আছিল সেই স্তৰটোৱে আমাক ৰক্ষা কৰি আছে আমি যে পঢ়িছিলো বায়ুৰ গঠনত কি পঢ়িছিলো স্ট্ৰেটোস্ফিয়াৰ টপোস্ফিয়াৰ মনত আছে নহয় সেই লেভেল কেইটাই আমাক বচাই ৰাখিছে ঠিক আছে বায়ু গতিকে সেই তৰপটোৱে আমাক বচাই ৰাখিছে বায়ুৱে আমাক সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা বচাই প্ৰচণ্ড উত্তাপৰ পৰা আমাক ৰক্ষা কৰে গতিকে বায়ুৱে আমাক বিভিন্ন ধৰণৰ সুবিধা কৰি দিছে কাৰণ সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা আমাক বচাইছে আৰু যিবিলাক উত্তাপ সূৰ্যৰ পৰা তাপ এটা পাওঁ সেই তাপটোৰ পৰা আমাক বায়ুৱে বচাই ৰাখিছে ঠিক আছে বায়ুমণ্ডল মুঠতে বিভিন্ন গেছ ধূলিকণা জলীয় ভাগ ধোঁৱা আদিৰে গঠিত এইখিনি আমি আগতেও পঢ়িছিলো হয়নে বায়ুত আমি কি পাওঁ বিভিন্ন ধৰণৰ গেছ পাওঁ ধোঁৱা পাওঁ ধূলিকণা পাওঁ আৰু জলীয় বাষ্পও থাকে ঠিক আছে পানীৰ ভাপটো কি থাকে বায়ুমণ্ডলত থাকে হয়নে ইয়াত ডাৱৰ নিয়ৰ কুঁৱলী হিমকণা বৰষুণ আদিৰ সৃষ্টি হয় গতিকে বায়ুমণ্ডলে বতৰ আৰু জলবায়ুৰ ওপৰতো পৰিৱৰ্তন ঘটায় এইখিনি বস্তু আমি গমেই পাইছো কাৰণ বায়ুমণ্ডলৰ কাৰণে আমাৰ বতৰ আৰু জলবায়ু সলনি হৈ থাকে গতিকে বায়ুত থকা জলীয় ভাপৰ কাৰণেও আমাৰ বতৰ আৰু জলবায়ু সলনি হয় তাৰোপৰি বায়ুত থকা গেছৰ কাৰণেও আমাৰ যিবিলাক গেছ আছে সেই গেছৰ কাৰণে আমি কি কৰো আমাৰ অক্সিজেন লবৰ কাৰণে সুবিধা হয় কাৰ্বন ডাই অক্সাইড লবৰ কাৰণে উদ্ভিদৰ সুবিধা হয় সেইবিলাক গেছৰ কাৰণে আমাৰ সুবিধা হয় তাৰোপৰি যিবিলাক ডাৱৰ কুঁৱলী নিয়ৰ সেইবিলাকো বায়ুমণ্ডলতে গঠিত হয় হ'ব এতিয়া এইটো এটা ছবি তোমালোকে দেখা পাইছা এই ছবিখনত কি আছে যদি অজৈবিক উপাংশৰ কথা কৈছো অজৈবিক উপাংশত আমাৰ ইয়াতে আছে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল ঠিক আছে এইটো এটা ছবিটোত আমি কি দেখা পাইছো এটা জলচক্ৰও দেখা পায় গতিকে জলমণ্ডলৰ পৰা স্থলমণ্ডলৰ পৰা জলমলাক আহি পেলাই জলমণ্ডলত পৰিছে জলমণ্ডলৰ পৰা আকৌ বায়ুমণ্ডললৈ গৈ পেলাই আকৌ ই সলনি হৈ পেলাই বৰষুণী আকাৰত আকৌ স্থলমণ্ডলত পৰিছে গতিকে এইটো ছবি আমি দেখিয়ে থাকো হয়নে গতিকে বায়ুমণ্ডল থকাৰ কাৰণে সূৰ্যৰ পোহৰত কি হৈছে পানীবিলাক ভাপ হৈ ওপৰলৈ ওলাই উৰি গৈছে তাৰপিছত ভাপবিলাক যেতিয়া আমাৰ একেবাৰে গধুৰ হৈ গৈছে ডাৱৰৰ পৰা মেঘবা হৈছে মেঘৰ পৰা আকৌ সেই পানীলে পৰিৱৰ্তন হয় বৰষুণ আকাৰত আমাৰ স্থলমণ্ডললৈ পৰি গৈছে ঠিক আছে আমাৰ পৰিবেশত থকা জীৱজগত বৰ্তি থাকিবলৈ বায়ুমণ্ডল অপৰিহাৰ্য যদি আমাৰ বায়ুমণ্ডলটো নাথাকিলে হয় তেনেহলে আমাৰ বহুত অসুবিধা হলে প্ৰথম কথা আমি উশাহ লবৰ কাৰণে অক্সিজেন গেছ ক'ৰ পৰা পালো হয় দ্বিতীয় কথা সূৰ্যৰ
যিবিলাক বেয়া ৰশ্মি আছে আমাক কোনে ৰক্ষা কৰিলে হয় বায়ুমণ্ডলৰ তৰপৰুৰ কাৰণে আমাৰ পানী জগতত উদ্ভিদ আৰু পানী জীয়াই আছে ঠিক আছে বায়ুমণ্ডলৰ উপস্থিত গেছ আৰু পানী আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড কাৰ কাৰণে লাগে উদ্ভিদে খাদ্য বস্তু প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড লাগে অক্সিজেন কাক লাগে আমাৰ অক্সিজেন লাগে পানী আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু যিমান আমাকো লাগে অক্সিজেন হয়নে অক্সিজেন নহলে আমি জীয়াই থাকিব নোৱাৰিম এইবোৰৰ পৰিমাণ অধিক মাত্ৰাত বঢ়া কমা হলে পৰিৱেশত বিৰূপ প্ৰভাৱ পৰে যদি ধৰা কোনোবা এটা গেছ বহুত বেছি হয় তেতিয়াও অসুবিধা হ'ব গতিকে ইয়াৰে সমান বৰ্তি ৰাখিব লাগিব সমানতা বৰ্তি ৰাখিব লাগিব কিদৰে বৰ্তি ৰাখিব লাগিব বিভিন্ন ধৰণৰ উপায় আমি অৱলম্বন কৰিব লাগিব ধৰা হয় যদি বায়ুত কাৰ্বন ডাই অক্সাইড বহুত বেছি হৈ যায় তেতিয়া কি হ'ব তেতিয়া বহুত ধৰণৰ অসুবিধা হ'ব পাৰে আমিতো কাৰ্বন ডাই অক্সাইড থাকিলে আমাৰ অসুবিধা হ'ব এতিয়া কাৰ্বন ডাই অক্সাইড লাহে লাহে বাঢ়ি গৈ আছে কাৰণ পৃথিৱীত থকা গছ-গছনিৰ পৰিমাণ হ্ৰাস পাইছে হয়নে আমি কি কৰিছো গছ-গছনি কাটি পুৰিছো কাৰণে জংগল কাটাৰ কাৰণে কি হৈছে হাবি জংগল কটাৰ কাৰণে আমাৰ কি হৈছে কাৰ্বন ডাই অক্সাইড একেবাৰে বেছি হৈ গৈছে কাৰণ গছ নাই উদ্ভিদে ক'ৰ পৰা থাকিলেহে আমাৰ খাদ্য বস্তু প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড ললে হয় আৰু তেতিয়াহে আমাক অক্সিজেন দিলে হয় সেই কাৰণে কি হৈছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আমাৰ বায়ুত বেছিকে আমি দেখা পাইছো গতিকে হেতুৰ কাৰণে আমাৰ অসুবিধাৰ সৃষ্টি হৈ গৈছে গতিকে বৰ্তমান কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি হৈ থাকে বাবে পৰিৱেশৰ উত্তাপো বাঢ়িছে হেহে পৰিৱেশ বিনষ্ট হোৱাৰ পথে আগবাঢ়িছে এখিনি বস্তু আমি বুজি পালো কাৰণ যদি আমাৰ যিমানে গেছ বিলাক বেছি বেয়া হৈ যাব হিমানে আমাৰ অসুবিধা হৈ আহিব প্ৰাণীৰ কাৰণে উদ্ভিদৰ কাৰণে বা বেলেগ গেছ বিলাকো আমাৰ দৰকাৰী হয় গতিকে প্ৰতিটো গেছৰ পৰিমাণ বায়ুমণ্ডলৰ চাপ আৰু তাপৰ ভিন্নতা অনুযায়ী উদ্ভিদ আৰু প্ৰাণীয়ে নিজকে খাপ খুৱাই ল'ব লাগিব গতিকে বায়ুমণ্ডলৰ উত্তাপ আৰু জলবায়ুৰ হিচাপত বতৰ আৰু জলবায়ুৰ হিচাপত আমি নিজকে খাপ খুৱাই ল'ব লাগিব হয়নে কাৰণ যিটো জলবায়ু আছে সেইটো জলবায়ুৰ হিচাপতহে আমি জীয়াব লাগিব হয়নে নহয় যদি আমাৰ জলবায়ুটো অলপ হেমেকা হয় তেনেহলে আমি এই হিচাপত থাকিব লাগিব ঠিক সেইদৰে ৰাজস্থান বা তাৰ জলবায়ুটো অলপ বেলেগ হয় মৰুভূমি অঞ্চলৰ জলবায়ু বেলেগ হয় হয়নে গতিকে আমি তাৰ হিচাপত খাপ খুৱাই ল'ব লাগিব গতিকে মৌচুমী জলবায়ুৰ অন্তৰ্গত হোৱা বাবে অসমত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায় গতিকে যেহেতু আমাৰ মৌচুমী জলবায়ু আছে সেই কাৰণে ইয়াতে চিৰসেউজীয়া যেটো একেবাৰে সেউজীয়া হৈ থাকে হেনেকুৱা ধৰণৰ উদ্ভিদ আমি দেখা পাওঁ ঠিক আছে যেনেকৈ দিহিং পাত খাই বৰ্ষাৰণ্য সোণাই ৰূপাই বৰ্ষাৰণ্য হেবিলাক কি হৈছে আমাৰ এনেকুৱা বনাঞ্চল বিলাক আমাৰ ইয়াতে আছে য'ত আমি চিৰসেউজীয়া উদ্ভিদ ঠিক আছে সেই উদ্ভিদ বিলাক আমি দেখা পাওঁ সদায় তাৰ মানে সেউজীয়া ৰঙৰ হৈ থাকে হেতু আমি দেখা পাওঁ ঠিক আছে দাঁত ঘাঁহ বন ওখ গছ আৰু অৰ্কিডৰ বাবে উপযুক্ত পৰিৱেশ আমাৰ অসমখন হয় আমি জানো বহাগ মাহত আমাৰ ইয়াতে কপৌ ফুল ফুলে হয়নে কিন্তু এই কপৌ ফুল বেলেগত নুফুলে অৰ্কিড বুলি কয় যেটো কপৌ ফুলক ইংৰাজীত অৰ্কিড বুলি কয় এই অৰ্কিডটো আমাৰ অসমতে হয় বা উত্তৰ পূবতো বেলেগ ধৰণৰ অৰ্কিডৰ দেখা পাওঁ আমি কিন্তু ইয়াৰে জলবায়ুৰ কাৰণেহে এইটো উদ্ভিদ আমাৰ ইয়াতে গজে ঠিক আছে বেলেগ জায়গাত কিন্তু এইটো উদ্ভিদ নগজে হেদৰে এই অৰণ্যবোৰৰ ভিতৰতো নানা ধৰণৰ জীৱ-জন্তুৰ বিচৰণ ভূমি পাওঁ সেই কাৰণে আমি দেখা পাওঁ যে এশিঙীয়া গড় ক'ত পোৱা যায় আমাৰ অসমতে পোৱা যায় ঠিক আছে অৰ্থাৎ জৈৱিক উপাদানসমূহৰ ওপৰত বায়ুমণ্ডলৰ প্ৰভাৱ যথেষ্ট আমি বুজি পালো যিমানখিনি জৈৱিক উপাদান আছে সেইবিলাকৰ প্ৰভাৱ আমাৰ ক'ত পৰে বায়ুমণ্ডলৰ কাৰণে ঘটে বৰ্তমান বায়ু প্ৰদূষণৰ বাবে পৰিৱেশত কুপ্ৰভাৱ পৰি থকা দেখা গৈছে হেহে জীৱ-জগতৰ প্ৰতি সংকট নামি আহিছে ঠিক আছে কি বুজিলো আমি জৈৱিক উপাদানৰ বায়ুমণ্ডলৰ প্ৰভাৱ বেছি আছে আৰু কিন্তু ইয়াতে যিবিলাক বায়ু প্ৰদূষণ হৈছে বিভিন্ন ধৰণৰ প্লাষ্টিক বা কল কাৰখানাৰ পৰা নিৰ্গত হোৱা বেয়া গেছৰ কাৰণে আমাৰ প্ৰদূষণ হোৱাটো আমি দেখিয়ে আছো আৰু সেইবিলাকৰ কাৰণে আমাৰ বায়ুমণ্ডলটোৰ স্তৰখিনি বেয়া হৈ গৈ আছে ঠিক আছে গতিকে এবাৰ আমি পঢ়িম স্থলমণ্ডল ঠিক আছে স্থলমণ্ডল মানে হৈছে কি স্থলমণ্ডল মানে হৈছে মাটিত আমি যিবিলাক আছে ভূপৃষ্ঠত থকা টান খোলা বা স্তৰটোৱে হৈছে স্থলমণ্ডল এই খোলাটোত বিভিন্ন শিলমণিক আছে আৰু এই শিলমণিকৰ ওপৰত থকা ঠাইটোৱে হৈছে স্থলমণ্ডল ঠিক আছে আৰু হেতু হৈছে মাটিৰে আবৃত গতিকে আমি মাটিৰ ওপৰত থাকো হয়নে আমি ম্যাক্সিমাম আমাৰ জীৱ-জন্তু মাটিৰ ওপৰতে থাকে খালি জলমণ্ডলতো থাকে নথকা নহয় ইয়াৰ বিভিন্ন ভূৰূপ আছে পৰ্বত পাহাৰ মালভূমি সমভূমি নদী উপত্যকা গতিকে কিছুমান ঠাইত কি দেখা পাওঁ আমি পৰ্বত পাহাৰ বেছি কিছুমান ঠাইত মালভূমি বেছি কিছুমান ঠাইত সমভূমি বেছি কিছুমান ঠাইত নদী উপত্যকা বেছি এতিয়া তোমালোকে মোক কোৱা যে আমি
আমি কোনটো উপত্যকাত থাকো আমি নদী উপত্যকাৰ কাষত থাকো হয়নে তোমালোকে কোৱাচোন কোনখন নদী উপত্যকা থাকা আমাৰ অসমত দুটা নদী উপত্যকা আছে হেতু হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰ নদী উপত্যকা তোমালোকে কোনটো উপত্যকা হয় বৰাক নে ব্ৰহ্মপুত্ৰ মানুহক বসবাসৰ বাবে আৰু খেতি কৰিবৰ বাবে মাটিৰ দৰকাৰ হয় মানুহক প্ৰধান কাৰণ কি এটাটো আশ্ৰয়স্থল লাগিব ক'ত সাজিব মাটিৰ ওপৰত আৰু কি কৰিব লাগিব খেতি বাতি কৰিবৰ কাৰণে ক'ত কৰিব মাটিৰ ওপৰত উদ্ভিদ আদি জীয়াই থাকিবলৈ মাটিৰো দৰকাৰ হয় গছ গছনি জীয়াবৰ কাৰণেও মাটিৰ দৰকাৰ হয় সেইটো সবে জানো আমি স্থলভাগে আমাক খনিজ সম্পদৰো যোগান ধৰে এটা আমি প্ৰাকৃতিক সম্পদৰ কথা গমে পাইছিলো আৰু এটা কথা গম পাইছিলো যে মাটিৰ তলত ভূগৰ্ভত আমি কিছুমান খনিজ সম্পদ পাওঁ হয়নে সেই খনিজ সম্পদ বিলাক আমি ক'ৰ পৰা পাওঁ স্থলভাগৰ তলৰ পৰাই পাওঁ হয়নে পৰিবেশত থকা জৈৱিক উপাদানসমূহ স্থলভাগৰ ওপৰত নিৰ্ভৰশীল এটা পৰিবেশত যিমান বিলাক জৈৱিক উপাদান আছে স্থলৰ ওপৰত নিৰ্ভৰশীল হয় স্থলভাগত লাগে মাটিৰ গঠন গুণাগুণ ঢাল আদিৰ ওপৰত নিৰ্ভৰ কৰি মানুহক খেতি-বাতি কৰে হেদৰে ঘৰ দুৱাৰ আদিও সাজি লয় গতিকে ঠাই বিশেষে মানুহৰ ঘৰ দুৱাৰো বেলেগ ঠাই বিশেষে মানুহৰ খেতি-বাতিও বেলেগ কাৰণ মাটিৰ গুণাগুণ আৰু জলবায়ুৰ কাৰণে কি হয় খেতি-বাতি বেলেগ হয় আশ্ৰয়স্থলো বেলেগ হয় উদাহৰণস্বৰূপে সমতলৰ পলসুৱা ভূমিত ধান মাহ সৰিয়হ আদি খেতি বেছি পৰিমাণে কৰা হয় আৰু কৃষিজীৱী মানুহৰ বসতিও বেছি হয় যিবিলাক ঠাইত পলসুৱা মাটি হয় যিবিলাক ঠাইত মাটিখিনি সাৰুৱা হয় সেই সাৰুৱাত কি হয় মাটিত আমি কি দেখা পাওঁ তাতে জনবসতি বেছি হয় জনসংখ্যা বেছি হয় কাৰণ তাতে পলসুৱা মাটিৰ কাৰণে তাতে খেতি-বাতি বেছি ভাল হয় য'ত কৃষি বেছি ভাল হয় তাতে মানুহৰ সংখ্যাও বেছি হয় কাৰ্বি পাহাৰৰ উচ্চ ভূমিৰ হালত মানুহে ঝুম পদ্ধতিৰে খেতি-বাতি কৰে এটা ঝুম খেতি মানে কি তোমালোকেতো জানাই পাহাৰৰ মাটিবিলাক খাস কাটি তাতে খেতি কৰে আৰু তাতে হেতু খেতিকে আমি ঝুম খেতি বুলি কওঁ তাত বসতিও পাতল হয় কাৰণ উচ্চ ভূমিত অলপ অসুবিধা হয় যোগাযোগ স্থাপন কৰিবৰ কাৰণে এই কাৰণে বসতিটো তাৰে পাতল হয় নৈ কাষৰীয়া অঞ্চলত মিচিংসকলে চাংঘৰ সাজে কাৰণ নৈ কাষত কি হয় খহনিয়াই বানে বা খহনিয়াই কি হ'ব পাৰে আশ্ৰয়স্থল বিলাক নৈ যাব পাৰে গতিকে চাংঘৰ সাজে যাতে বানপানীৰ পৰা হাত সাৰিব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলীৰ পৰিৱেশ স্থানীয় আৰু পৰিভূমি চৰাইৰ বাবে উপযোগী আমি জানো যে আমাৰ অসমত পৃথিৱীৰ ভিতৰত দুটা নদীৰ দ্বীপ আছে এটা ডাঙৰ নদী দ্বীপ আৰু এটা সৰু সকলোতকৈ আটাইতকৈ সৰু নদী দ্বীপটো আমাৰ অসমত আছে আটাইতকৈ ডাঙৰ নদী দ্বীপটো অসমত আছে ডাঙৰ নদী দ্বীপটো হৈছে মাজুলী সৰু নদী দ্বীপটো হৈছে উমানন্দ ঠিক আছে এই মাজুলীত কি হয় তাতে বিভিন্ন ধৰণৰ স্থানীয় চৰাই আৰু পৰিভূমি চৰাইও আমি জলবায়ুৰ কাৰণে দেখা পাওঁ ঠিক আছে তেনেদৰে লুইতৰ চৰ-চাপৰিত ঘাঁহ বন থকা বাবে মুকলিমৰীয়া পৰিৱেশৰ বাবে মহখুঁটিৰো আছে এতিয়া আমি লুইত মানে কি কৈছে ব্ৰহ্মপুত্ৰ হয়নে ব্ৰহ্মপুত্ৰৰ আন এটা নাম লুইত গতিকে ব্ৰহ্মপুত্ৰত কাষত চৰ-চাপৰি মানে ব্ৰহ্মপুত্ৰৰ কাষত কি হয় যিবিলাক পলসুৱা মাটি পৰে পলস পৰে সেইবিলাকক আমি চৰ বুলি কওঁ সেই চৰ অঞ্চলবিলাকত কি হয় বিভিন্ন ধৰণৰ খেতি-বাতি ভাল হয় গতিকে তাতে বিভিন্ন ধৰণৰ আমি আলু মূলা সেইবিলাকৰ খেতি কৰা দেখা পাওঁ তাতে মহখুঁটিবোৰো অধিক মাত্ৰাত দেখা যোৱা যায় চৰ অঞ্চলত আলু মূলা আৰু বিভিন্ন শাক-পাচলি আদি খেতি প্ৰচুৰ পৰিমাণে কৰা হয় গতিকে চৰ অঞ্চলত আমি এনেকুৱা ধৰণৰ খেতি দেখা পাওঁ ইয়াত বাস কৰা কিছু সংখ্যক মানুহে বানপানী আৰু গৰাখহনীয়াৰ সৈতে সহাৱস্থান কৰিবলৈ সাধাৰণভাৱে চালিঘৰ আদি সাজি লয় যিহেতু চৰৰ অঞ্চলৰ মানুহবিলাক বানপানী বা নৈৰ খহনীয়াৰ কাৰণে কি হয় ঘৰবিলাক সিহঁতে একদম পাৰ্মানেণ্টলি বনাব নোৱাৰে কাৰণ নৈৰ বানে তেওঁলোকৰ ঘৰবিলাক উটুৱাই ৰাখিব পাৰে গতিকে সিহঁতে চালিঘৰ সাজি লোৱা দেখা যায় যাতে খহনীয়াই যদি লৈও যায় তেওঁলোকৰ বেছি লোকচান নহয় এইখিনি কথা আমি বুজি পালো গতিকে মানুহে কি কৰিছে জলবায়ু আৰু বতৰৰ হিচাপে নিজকে খাপ খুৱাই পৰিৱেশৰ লগত খাপ খুৱাই মানুহে খেতি-বাতি আশ্ৰয়স্থল কৰি লৈছে তাৰ লগত অকল মানুহ নহয় প্ৰাণীও কৰিছে উদ্ভিদেও কৰিছে ঠিক আছে উদ্ভিদবিলাকো সেই হিচাপে জলবায়ু হিচাপে সকলো ঠাইতে বেলেগ বেলেগ হয় এই কথাখিনি আমি বুজি পালো এইদৰে মানুহে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই বিভিন্ন উপায় বিকশিত কৰিবলৈ শিকি গৈছে ঠিক আছে মানুহবিলাকে নিজকে খাপ খুৱাই ল'বৰ কাৰণে স্থলমণ্ডলত বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে এতিয়া চাওঁ আহা দুটামান প্ৰশ্ন
পৃথিৱী আৱৰি থকা বায়ুৰ পাতল আৱৰণটোকে আমি কি বুলি কওঁ বায়ুমণ্ডল বুলি কওঁ ঠিক আছে হ'ব দ্বিতীয় প্ৰশ্নটো চাওঁ পৃথিৱীৰ কোনটো স্তৰত পানী আৰু উদ্ভিদসমূহ থাকে ঠিক আছে পানী আৰু উদ্ভিদসমূহ কোনটো স্তৰত থাকে স্থলমণ্ডলত থাকে বায়ুমণ্ডল আৰু জলমণ্ডলতো থাকে কিন্তু স্থলমণ্ডলত পানী আৰু উদ্ভিদ দুইটাই একেলগে আমি দেখা পাওঁ তৃতীয়টো প্ৰশ্ন হৈছে জুম খেতি ক'ত কৰা হয় জুম খেতি সাধাৰণতে পাহাৰুৱা অঞ্চলত কৰা হয় য'ত উচ্চ ভূমি হয় নিম্নভূমি বা সমান জেগাত জুম খেতি কৰা নহয় পাহাৰুৱা অঞ্চলত জুম খেতি মাটি খাস কাটি কৰা হয় ঠিক আছে আজিলৈ ইমানখিনি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ